মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, স্বামীয়ে স্ত্ৰীৰ যি অংগত হাত ৰাখি শুই থাকিলে গোটেই ৰাতি নফল নামাজ পঢ়াৰ সৱাব পায়। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, স্বামী স্ত্ৰী যেতিয়া বিচনাত শুৱে ইজন সিজনৰ মুখামুখি হৈ শুব লাগে। আৰু স্ত্ৰীৰ মূৰৰ পৰা ভৰিলৈকে এনেকুৱা এটি অংগ আছে যি অংগত হাত ৰাখি স্বামী শুই থাকিলে গোটেই ৰাতি নফল নামাজ পঢ়াৰ সৱাব পায়। সুবহানাল্লাহি বিহামদিহি। স্বামী স্ত্ৰী এক বিচনাত শুই থাকিব লাগে, এক বিচনাত থাকিব লাগে আৰু মুখামুখি হৈ শুব লাগে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, স্বামী স্ত্ৰী যদিও এক বিচনাত আছে আৰু যদি কিবা কাৰণত দুইজন দুইফালে মুখ কৰি শুই আছে, স্বামী স্ত্ৰীৰ ফালে চাৱা নাই, স্ত্ৰীয়ে স্বামীৰ ফালে চাৱা নাই, দুজন দুইফালে মুখ কৰি শুই আছে, স্ত্ৰীয়ে কিবা তাগাত কৰিছে, খাহিৰ জাহিৰ কৰিছে, স্বামী ৰাজি নহয়, বা স্বামীয়ে তাৰ খাহিৰ জাহিৰ কৰিছে, স্ত্ৰী ৰাজি নহয়, দুজন দুইফালে মুখ কৰি শুই আছে, গোটেই ৰাতি সেই স্বামী স্ত্ৰীৰ ওপৰত আল্লাহৰ লানত হয়। আল্লাহৰ ফিৰিস্তাসকলে গোটেই ৰাতি লানত কৰি থাকে, নাউজুবিল্লাহ। আৰু স্বামী স্ত্ৰী যদি বেলেগ বেলেগ বিচনাত পৃথক কৰি যদি শুই থাকে, তেতিয়াও আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, আল্লাহৰ ফিৰিস্তাসকলে লানত কৰে, আল্লাহ ৰাব্বুল আলামিনে লানত কৰে। স্বামীৰ খাহিছত যদি স্ত্ৰী ৰাজি নাই, স্ত্ৰীৰ খাহিছত যদি স্বামী ৰাজি নাই, ইজন সিজন পৃথক হৈ যদি তেওঁলোকে শুই আছে, ৰাতি এনেকুৱাকে তেওঁলোকে পাৰ কৰে, গোটেই ৰাতি আল্লাহৰ ফিৰিস্তাসকলে লানত কৰে, খুদ আল্লাহ তেওঁলোকক লানত কৰে। কিয়নো স্বামী স্ত্ৰীৰ যিটো সম্পৰ্ক, যিটো বন্ধন, এই বন্ধন জান্নাতি বন্ধন হয়। স্বামী স্ত্ৰীৰ মাজত যেতিয়া উলফত আৰু মুহাব্বত কায়েম থাকিব, আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ ওপৰত ৰাজি থাকিব। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যি ঘৰত স্বামী স্ত্ৰীৰ মাজত মুহাব্বত থাকে, উলফত থাকে, সেইখন ঘৰ জান্নাতৰ টুকুৰা হয়। যি ঘৰত স্বামী স্ত্ৰীৰ মাজত মিল মুহাব্বত থাকে, সেইখন ঘৰ জান্নাতৰ টুকুৰা হয়। সেইখন ঘৰত, সেই সংসাৰত আল্লাহৰ পক্ষৰ পৰা ৰহমত বৰকত আহি থাকে, আল্লাহৰ ৰহমত বৰষুণৰ দৰে আহে, তেওঁলোকৰ ঘৰ শান্তিময় হৈ যায়। আৰু যি ঘৰত স্বামী স্ত্ৰীৰ মাজত আনমিল কাজিয়া ফাসাদ হৈ থাকে, সেইখন ঘৰৰ প্ৰতি, সেই সংসাৰৰ প্ৰতি আল্লাহ নাৰাজ হয়। সেইকাৰণে স্বামী স্ত্ৰীৰ মাজত উলফত আৰু মুহাব্বত বহুত জৰুৰী বস্তু। স্বামী স্ত্ৰী সম্পৰ্কে আল্লাহ ৰাব্বুল আলামিন কোরআনে কারীমত কয়, হুন্না লিবাসুল লাকুম ওয়া আনতুম লিবাসুল লাহুন্না। তেওঁলোক তোমালোকৰ লিবাস হয় আৰু তোমালোক তেওঁলোকৰ লিবাস হয়। যিদৰে এজন মানুহে বিনা বস্ত্ৰই উলংগ হৈ থাকে, বস্ত্ৰ পৰিধান কৰিলে, কাপোৰ পৰিধান কৰিলে তেওঁৰ ইজ্জতৰ সন্মানৰ হেফাজত হয়, ঠিক তেনেদৰে এজন পুৰুষৰ কাৰণে তেওঁৰ স্ত্ৰী তেওঁৰ সন্মান হয়। এগৰাকী মহিলাৰ কাৰণে তেওঁৰ পুৰুষ তেওঁৰ সন্মান হয়, তেওঁৰ সন্মানৰ ইজ্জতৰ হেফাজতকাৰী হয়। আর রিজালু কাওয়ামুনা আলান নিসাই বিমা ফাজ্জালাল্লাহু বা'যহুম আলা বা'য। পুৰুষ মহিলা ইজন সিজনৰ নিগৰান হয়, হেফাজতকাৰী হয়। কিছুমান ফজিলতৰ কাৰণে, যিটো ফজিলত নেকি আল্লাহ স্ত্ৰীক দিছে স্বামীক দিয়া নাই, স্বামীক দিছে স্ত্ৰীক দিয়া নাই, ইজন সিজনৰ নিগাহৰ সন্মানৰ হেফাজতকাৰী হয়। স্বামী স্ত্ৰীৰ মাজত মুহাব্বত থকাটো বহুত জৰুৰী হয়। স্বামী স্ত্ৰী যেতিয়া বিচনাত শুয়ে ইজন সিজনৰ মুখামুখি হৈ শুব লাগে, মুখামুখি হৈ মুহাব্বতৰ সৈতে। আৰু মূৰৰ পৰা ভৰিলৈকে এনেকুৱা এটি স্থান আছে, এনেকুৱা এটি অংগ আছে, যি অংগত হাত ৰাখি শুই থাকিলে গোটেই ৰাতি নফল নামাজ পঢ়াৰ আপুনি সৱাব পাব। এই কথা নিশ্চয় মই আপোনাক কৈ দিম। ইয়াৰ পূৰ্বে আমি জানিলো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ আজৱাজ মুতাহহাৰাত সকলৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাৰ বয়ান হয়, তেওঁ কয়, মই যি গ্লাছত পানী খাওঁ, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই গ্লাছৰ মই যি ঠাইত মোৰ উঠ লগাই মই পানী খাওঁ, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই ঠাইতে মুখ লগাই পানী খায়। সুবহানাল্লাহি বিহামদিহি। মই যেতিয়া মাংস খাওঁ, আমি যেতিয়া একেলগে এক কাঁহীত বহি মাংস খাওঁ, স্বামী স্ত্ৰী এক কাঁহীত ভাত খাব লাগে, তেতিয়া মুহাব্বত বাঢ়ে।
এক কাঁহীত বহি খাব লাগে, এইটো সুন্নত হয়। ইয়াৰ দ্বাৰা মহাব্বতৰ সৃষ্টি হয়। মা আয়েশা সিদ্দিকা ৰাদিয়াল্লাহু আনহাই কয়, মই আৰু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি wasallam এক কাঁহীত ভাত খাই আছো, মাংসৰ যি হাড্ডি মই ওলাই থওঁ, মুখৰ পৰা ওলাই থওঁ, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি wasallam সেই হাড্ডি লৈ তেওঁ মুখত দিয়ে। সুবহানাল্লাহ। সেই হাড্ডি চুবাই। এনেকুৱা কৰিলে বিবিৰ অন্তৰত মহাব্বতৰ সৃষ্টি হয়। বিবিয়ে এনেকুৱা কৰিলে স্বামীৰ অন্তৰত মহাব্বতৰ সৃষ্টি হয়। কিবা এটা বস্তু স্বামী স্ত্ৰীয়ে ভগাই খোৱা, এক কাঁহীত খানা খোৱা, গ্লাছ যেনেকৈ লৈ পানী খাইছে সেই গ্লাছেদি সেই ঠাইতে মুখ লগাই পানী খোৱা, স্বামী স্ত্ৰীৰ মাজত মহাব্বতৰ সৃষ্টি হয়। আৰু স্বামী স্ত্ৰী যেতিয়া ইজন সিজনক মহাব্বত কৰিব, ভাল পাব, আল্লাহ ৰব্বুল আলামিন ৰাজি থাকিব। আৰু আল্লাহ যেতিয়া এক পৰিয়ালৰ প্ৰতি, স্বামী স্ত্ৰীৰ প্ৰতি ৰাজি থাকে, সেই পৰিয়ালত শান্তি আহে, অশান্তিবোৰ দূৰ হৈ যায়, শয়তানৰ চক্ৰান্ত কৰিব নোৱাৰে, দৰিদ্ৰতা দূৰ হৈ যায়। আল্লাহ ৰব্বুল আলামিনে বৰকত দিয়ে, আল্লাহৰ ৰহমত সেইখন সংসাৰলৈ, সেই পৰিয়াললৈ আহে। এদিনাখন আজৱাজে মুতাহাৰাত সকলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰিছিল, কেইগৰাকী স্ত্ৰী একলগ হৈ প্ৰশ্ন কৰিছে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি কোন গৰাকী স্ত্ৰীক বেছি ভাল পায়, বেছি মহাব্বত কৰে? ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এতিয়া চিন্তিত হৈছে, কাৰ প্ৰশংসা কৰিম? এজনৰ প্ৰশংসা কৰিলে আৰু এজন বেয়া পাবই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এটা হিকমত খটালে। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মই ৰাতি গোপনত যাই যাক খেজুৰ দি থৈ আহিম, ৰাতি গোপনত যাই যাকেই খেজুৰ দি থৈ আহিম, জানি ল'ব মই তাকেই বেছি মহাব্বত কৰো। সুবহানাল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঠিক কোৱাৰ দৰে ৰাতি প্ৰত্যেক গৰাকী স্ত্ৰীৰ ওচৰলৈ গ'ল আৰু খেজুৰ দি থৈ আহিল আৰু কৈ দিলে যে তুমি কাকো নকবা। পিছদিনা ৰাতিপুৱা হ'ল, আজৱাজে মুতাহাৰাত সকল একলগ হৈছে, সকলোৱে মনে মনে মিচিকাই মিচিকাই হাঁহি আছে, কোনেও কাৰো লগত নামাতে, সেই টপিকটোৱে নাই, সেই কথাটো ওলোৱাই নাই। সবেই মনে মনে এই কথাই চিন্তা কৰি আছে, ভাবি আছে মোকেই নবীয়ে বেছি মহাব্বত কৰে, মইতো বহুত ভাগ্যৱান। আল্লাহু আকবার। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ আজৱাজে মুতাহাৰাত সকলক উলফত দিছিল, মহাব্বত দিছিল। স্ত্ৰীক যেতিয়া মহাব্বত কৰিব, স্ত্ৰীও আপোনাক মহাব্বত কৰিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক কয়, তোমালোকৰ স্ত্ৰীসকলৰ লগত ভাল ব্যৱহাৰ কৰিবা, মহাব্বতৰ সৈতে তেওঁলোকক পোন কৰিবা, কিয়নো তেওঁলোকক বেকা হাড্ডিৰে সৃষ্টি কৰা হৈছে। সাহাবাসকলে প্ৰশ্ন কৰিলে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, ইয়াৰ মতলব কি? আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তেওঁলোকক যদি বহুত শাসন কৰা তেতিয়া ৰছী ছিঙি যাব, আৰু যদি গোটেই এৰি দিয়া তথাপিও বেয়া হৈ যাব। উলফত আৰু মহাব্বতৰ সৈতে তেওঁলোকক চিধাকে ৰাখিবা, চাবা তোমালোকক মহাব্বত কৰিব, ভাল পাব। স্বামী স্ত্ৰীৰ যিটো বন্ধন, এয়া জান্নাতি বন্ধন হয়। আল্লাহ ৰব্বুল আলামিনে হযরত আদম আৰু হাৱা আলাইহিস সালাতু ওয়াস সালামক জান্নাতত নিকাহ কৰাইছিল। এয়া জান্নাতি বন্ধন হয়। যেতিয়া স্বামী স্ত্ৰীৰ মাজত মহাব্বত উলফত থাকিব, আল্লাহ ৰব্বুল আলামিনে ভাল পাব। স্বামী স্ত্ৰী কিবা কথাত লাগি ইজন সিজনৰ প্ৰতি মুখ ঘূৰাই যদি পিঠি দি শুই থাকে, ইজন ইফালে সিজন সিফালে মুখ কৰি যদি শুই থাকে, আল্লাহ ৰব্বুল আলামিন নাৰাজ হয়, আল্লাহৰ লানত গোটেই ৰাতি হৈ থাকে, আল্লাহৰ ফেৰেশতাসকলৰ লানত হৈ থাকে। স্বামী স্ত্ৰী একে বিচনাত শুব লাগে, এক বিচনাত থাকিব লাগে। বৃদ্ধ বয়সতো যুৱকৰ পৰা বৃদ্ধ বয়সলৈকে একে বিচনাত থাকিব লাগে, মুখামুখি হৈ শুই থাকিব লাগে। আল্লাহ ৰব্বুল আলামিন খুশ হৈ যায়, ৰাজি হৈ যায়। স্বামী স্ত্ৰীৰ মাজত যেতিয়া উলফত মহাব্বত বেছি থাকিব, আল্লাহৰ ৰহমত বৰকতবোৰ বেছি বেছিকৈ আহি থাকিব। স্বামী স্ত্ৰী এক বিচনাত মুখামুখি হৈ শুই থাকিব লাগে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে মুখামুখি হৈ শুই থাকি স্ত্ৰীৰ মূৰৰ পৰা ভৰিলৈকে এনেকুৱা এটা অংগ, যি অংগত হাত ৰাখিলে গোটেই ৰাতি নফল নামাজ পঢ়াৰ আপুনি সওয়াব পাব। সেয়া হৈছে স্ত্ৰীৰ কপালত স্বামীয়ে সোঁ হাত ৰাখি অলপ অলপ যদি অলপ হাত দি অলপমান মালিচ কৰি দিয়ে আৰু স্ত্ৰী টোপনি যায়,
আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় স্বামীয়ে গোটেই রাতি নফল নামাজ পড়ার সওয়াব পাবো। সুবহানাল্লাহি বিহামদিহি। স্বামী স্ত্রীর মোহাব্বত আল্লাহ রাব্বুল আলামিন বহুত পছন্দ করে। স্বামী স্ত্রী আনমিল হব না লাগে কোনো কথাত, কাৰোবাৰ কিবা কথাত বহুতেই তো কাণ ভৰাই স্বামী স্ত্ৰীৰ মাজত আনমিল কৰিব বিচাৰে, সেইবোৰ শয়তানৰ পক্ষৰ মানুহ হয়। আমাৰ কিছুমান মানুহ তো এনেকুৱা আছে যিসকলে নেকি স্বামী স্ত্ৰীৰ মাজত আনমিল কৰিব বিচাৰে, তেওঁলোকক আল্লাহ তাআলাই ভাল নাপায়, আল্লাহ তাআলাই তেওঁলোকৰ ওপৰত লানত কৰে। আৰু কাৰোবাৰ কথা শুনি স্বামী স্ত্ৰীৰ মাজত আনমিল হ'ব নালাগে। যদি কোনোবাই কিবা কথা কয় স্বামী স্ত্ৰীৰ মাজত সেইখিনি লগে লগে স্পষ্ট কৰি সেইখিনি কথা ভাঙি দিব লাগে। সৰু সুৰা ইটো সিটো কথা লৈতো লাগিবই পাৰে, লগে লগে সেইবোৰ ভাঙি ভুল বুজাবুজি থাকিব নালাগে, আণ্ডাৰষ্টেণ্ডিঙত আহি যাব লাগে। মিছ আণ্ডাৰষ্টেণ্ডিঙত বহুত সংসাৰ বেয়া হৈ যায়, ভাঙি যায়, যাৰ ফলস্বৰূপে ল'ৰা ছোৱালীবোৰ এতিমৰ জীৱন যাপন কৰিব লাগে, লাৱাৰিছৰ জীৱন অতিবাহিত কৰিব লাগে। ক্ষতি বহুত আছে। সেইকাৰণে মোহাব্বতটো হৈছে ডাঙৰ সলিউশন। যদি মোহাব্বতটো অন্তৰত থাকে, যদি কোনোবা এজনে কিবা সৰু সুৰা ভুল কৰিছে সেইবোৰ দৰগুজাৰ কৰি দিয়া, মাফ কৰি দিয়া। মাফ কৰাটো বহুত ডাঙৰ কথা হয়, বহুত ডাঙৰ কুৰবানী হয়। কোনোবাই স্বামী স্ত্ৰীৰ মাজত কোনোবা এজনে যদি কিবা সৰু সুৰা ভুল কৰিছে মাফ কৰি দিয়াটো আল্লাহ তাআলাই ভাল পায়, পছন্দ কৰে। قال موسى بن عمران عليه السلام يا ربي من اعز عبادك عندك قال من اذا قدر غفر। হযরত মুসা আলাইহিস সালামে আল্লাহ তাআলাক প্রশ্ন করেছিল, ইয়া আল্লাহ, আপোনাৰ বান্দাসকলৰ মাজত আটাইতকৈ পছন্দনীয় বান্দা কোন হয়? তেতিয়া আল্লাহ ৰাব্বুল আলামিনে উত্তৰত কয়, হে মুসা, যিজনে প্ৰতিশোধ ল'ব পাৰে কিন্তু তথাপিও মাফ কৰি দিলে সেইজনক মই বেছি ভাল পাওঁ। কোনোবা আপোনাক কষ্ট দিলে, কিবা ভুল কৰিছে, আপুনি ইটাৰ জবাব পাথৰেৰে দিব পাৰে, আপোনাৰ শক্তি আছে, পাৱাৰ আছে, তাৰ পিছতো যদি আপুনি মাফ কৰি দিলে আল্লাহ ৰাব্বুল আলামিনে আপোনাক পছন্দ কৰিব, ভাল পাব। আৰু যদি সেইবোৰ নিজৰ সংসাৰ নিজৰ পৰিয়ালৰ মাজত হয় তেতিয়াতো আৰু সোনকালে আপুনি দৰগুজাৰ কৰি দিব লাগে, বুজাবুজিত আহি যাব লাগে। তেতিয়া আল্লাহ ৰাব্বুল আলামিনে বেছি ভাল পাব, মহব্বত কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক, সকলোৰে সংসাৰত শান্তি দান কৰক, স্বামী স্ত্ৰীৰ মাজত মিল মহব্বতৰ সৈতে জীৱন যাপন কৰাৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।